নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। আজি নিৰিবিলিৰ ২৯তম খণ্ড। বাছখন এছেঞ্চিয়েলৰ সন্মুখত ৰখালে। অভিমন্যু আৰু সন্ধ্যা তাতেই নামিল। তেতিয়ালৈ কিছু সময় হৈছিল। এছেঞ্চিয়েল খুলিছিল। দুই এটা ল'ৰা ছোৱালীও ওলাইছিল বাহিৰলৈ। সন্ধ্যাহঁত নমাৰ লগে লগে বাছখন গ'ল। এনেতে বৈদৰ চিলাৰ দৰে ওলাই অহা মনস্বীয়ে সিহঁত দুয়োটাক দেখি চিঞৰিলে, বেলেগ দে আৰু ৰাতিপুৱাই ক'ৰ পৰা ওলালি সি দুয়োটা? মন্দিৰ গৈছিলোঁ অ'। মনস্বীক চিঞৰি কথাটো কওঁতে পিছফালৰ পৰা কোনোবাই আই ঐ বুলি মৰা চিঞৰত উচপ খাই উঠিল সন্ধ্যা। ঘূৰি দেখে জুৰি। হেত এইজনী, ভয়ে খাই গ'লোঁ। কৃত্ৰিম খঙেৰে সন্ধ্যাই ক'লে, ভয় চয় বাদ দে, তহঁত দুয়োটাই এই চব কিমান দিনলৈ চলাবি কচোন? আৰে কোনোবা এটাইতো প্ৰপ'জ কৰ। একেলগে মন্দিৰ যাব, একেলগে ঘূৰ, বেলেগৰ লগত দেখিলে অভিমান, কিন্তু ভাল পাম বুলি কৈও নিদিয়। এই জুৰিজনী য'তে ত'তে আৰম্ভ হৈ যায় মানে। সন্ধ্যাৰ এনেও এইবোৰ কথা ক'লে লাজে লাগে। সিহঁতে একো নকওঁতেই নিমিষাই ক'লে, বেচেৰাকেইটা বাছৰ পৰা নামিছেহে, তই আৰম্ভ কৰিলেই নে? নিমিষাৰ কথাত সুযোগ পাই সন্ধ্যাইও ক'লে, সঁচাকৈ দেই, এইজনী যে মুখখন, নিজক লগ ধৰোঁতে হ'লে নগলি, এতিয়া জোকাবলৈ আহিছ। ইচ, তই যেন বেয়াহে পাইছ আমি নোযোৱাৰ কাৰণে। মহাভৈৰৱত প্ৰেমিকৰ নামতহে চাকি দিয়ে, আমি গৈ কি কৰিম? জুৰিয়ে কোৱা কথাষাৰত হঠাৎ থতমত খাই গ'ল সন্ধ্যাই। হয়তো অভিমন্যুৱেও। সি নিজেই ক'লে, মই গৈ থাকোঁ দে, তহঁতৰ ৰ। এই বুলি আগবাঢ়িল সি পাটকাই ফালে। আই ঐ, তাৰ লাজটো চা। হেৰৌ, চাকি দিলেনে নাই সন্ধ্যাই তোৰ নামত? জুৰিয়ে পিছফালৰ পৰা চিঞৰিলে। এনে হোৱা হ'লে ওলোটাই উত্তৰ নিদিয়াকৈ যোৱা ল'ৰা অভিমন্যু নহয়েই, কিন্তু আজি কি হ'ল জানো? উত্তৰটো দিয়া নায়ে, ঘূৰিও নাচালে। সন্ধ্যাই চাই ৰৈছিল সি যোৱাৰ ফালে। নিমিষাহঁতৰ লগত কিছু সময় তাতে কথা পাতি সন্ধ্যা সোৱণশিৰি পালেগৈ। ৰুমত সোমোৱাৰ লগে লগে বিদিশাৰো জোকোৱা আৰম্ভ হৈ গ'ল। কেনেবাকৈ সেন্দুৰ চেন্দুৰ দি দিয়া নাইতো? ধেই, তুমিও যে বা বুলি কাপোৰ সলাবলৈ লাগিল সন্ধ্যা। হাঁহি হাঁহি ওলাই গৈছিল বিদিশা। বিচনাত পৰিছিল সন্ধ্যা। মন্দিৰৰ পৰা আহিও মনটো গধুৰ গধুৰ লাগিছে যেন তাইৰ। কিয়? জুৰিয়ে কোৱা কথাটো সঁচা নেকি বাৰু? মহাভৈৰৱত কি অকল প্ৰেমিকৰ নামতহে চাকি জ্বলায়? ধেত, কি যে কথাত মাথা মাৰি আছে তাই। এই জুৰিজনৰ লাগ বাদ নোহোৱা কথাত চিৰিয়াছ হ'ব লাগে নেকি? ক'ত লিখা আছেনো এইবোৰ নিয়ম? এনেই যাহ এইবোৰ বুলি মনৰ ভাৱবোৰ জোকাৰি পেলালে সন্ধ্যাই। শোৱাৰ পৰা উঠি বিচনাতে লেপটপটো চাই আছিল অনুৰণাই। মাথাৰ বিষটো আগতকৈ বহুত কমিল যদিও সম্পূৰ্ণকৈ ভাল হোৱা নাই। পিঠিৰ দাগবোৰো প্ৰায়ে আছে। অৱশ্যে সেয়া ভাল হওঁতে এমাহমান লাগিব বুলি কৈছিল ডক্টৰে। এনেতে দুৱাৰ খুলি অভিমন্যু সোমাই অহা দেখি অনুৰণে মাত লগালে, ঐ আহা, গলা মন্দিৰ? গ'লো। এয়া প্ৰসাদ। নকুল দানা আৰু বুটকেইটা অনুৰণলৈ আগবঢ়াই দিলে অভিমন্যুৱে। তাৰে কেইটামান মাত্ৰ ময়ূৰলৈ ৰাখিছে সি। সন্ধ্যাই তোমাৰ হৈ চাকি দিছিল আজি, স্বাভাৱিক ভাৱেৰে অভিমন্যুৱে ক'লে। মোৰ হৈ? অনুৰণ যেন কিছু আচৰিত হ'ল। অভিমন্যুৰ লগত গৈ তাৰ হৈ চাকি দিব বুলি ভবা সি নাছিল। তোমাৰ এক্সিডেণ্টৰ কাৰণে তাই এতিয়া নিজকে দোষী বুলি ভাবে, সোনকালে ভাল হ'বলৈ চাকি দিছে। তাইও যে মানে বুলি প্ৰসাদকেইটা মুখত ভৰালে সি। অভিমন্যু যাওঁ বুলি কৈ বাহিৰলৈ ওলাই গ'ল। বাহিৰে বাহিৰে ময়ূৰৰ ৰুমত সোমালগৈ অভিমন্যু। আশা কৰা মতেই ময়ূৰ গানৰ মাজত ব্যস্ত। তাৰ ৰুমমেট নাই, লাইব্ৰেৰী গ'ল, আৰু এখেতে ৰাতিপুৱাই গান লগাই লৈছে। ছলমান খানৰ নতুন চিনেমা প্ৰেম ৰতন ধন পায়ো জলতে দিয়ে গানটো লাগি আছিল। অভিমন্যু সোমাই গৈ ঠাচকৈ ময়ূৰৰ বিচনাখনতে পৰি দিলে। সি এনেকুৱাই, নিজতকৈও ময়ূৰৰ ৰুমত বেছি কমফৰ্টেবল। দিনটো অ'ত ত'ত ঘূৰি থাকিলেও ময়ূৰৰ কাষত আহিয়ে যেন তাৰ ভাগৰ টপলায়। বিচনাত পৰোঁতে স্পীকাৰত বাজি থকা জলতে দিয়ে কলিটো কাণত পৰিলহি। হেই, এইডাল বন্ধ কৰচোন বুলি অফ কৰি দিলে সি স্পীকাৰটো। বিচনাখনৰ মূৰতে বহি থকা ময়ূৰে চিঞৰি উঠিল, অভি, কিনো
লগা না গানটো ভাল লাগে বহুত। অভিমন্যু বহাৰ পৰা উঠিল। এই ৰাতিপুৱাই কিহৰ গান হাতৰ? পঢ়িব লাগে নে গান শুনিব লাগে? ফাইনেল যে পালেহি, তোৰ খবৰ আছে? তই আছই নহয় পঢ়াবলৈ? ময়ূৰে হাঁহি হাঁহি ক'লে। অভিমন্যুৰো হাঁহি উঠিল। এই ল'ৰাটোৱে অকল তাৰ লগতে যি হাঁহি মাতি কথা পাতে, বাকী সকলোৰে আগত যেন জড় পদাৰ্থ। মোলৈ কি আনিলি টাউনৰ পৰা? ময়ূৰ যেন অধিকাৰ। এই ৰাতিপুৱাই কিবা দোকান খোলে নেকি গৰু? এয়া ল প্ৰসাদ। অভিমন্যুৱে আগবঢ়াই দিয়া প্ৰসাদখিনি খালেহি। এবাৰ বিচনাত বাগৰ সলাই অভিমন্যুৱে ক'লে, মূৰটোহে বিষাইছে। সোনকালে উঠিলোঁ কাৰণে হ'বলা। ময়ূৰে সুধিলে, ডিষ্টাৰ্ব হৈ আছে নহয় তই মানুহটো? আচৰিত হৈছিল অভিমন্যু। এই ল'ৰাটোক কেনেকৈ বুজি পায় তাক ইমান? সেইবাবেতো হয়তো সি সকলোৰে লগত থকাৰ পাছতো তাৰ ওচৰলৈকে আহে। এৰা, বন্ধু হ'লে সদায় মন বুজি পোৱা হ'ব লাগে। বাকী ভুল বুজিবলৈতো গোটেই পৃথিৱীখনেই আছে। আজি সন্ধ্যাই অনুৰণৰ হৈ চাকি দিছিল মন্দিৰত। অভিমন্যুৱে ক'লে, তোৰ বেয়া লাগিল? ময়ূৰে কোৱা কথাটোত ভাবিলে অভিমন্যুৱে। বেয়া লাগিছে জানো তাৰ? নাই, সঁচাকৈ লগা নাই। অনুৰণৰ বাবে কোনোবাই ভাল চিন্তা কৰিলে তাৰ কিয় বেয়া লাগিব? সিওতো বিচাৰে যে অনুৰণ সুস্থ হৈ উঠক। নাই, বেয়া লগা নাই তাৰ। কিবা এটা অশান্ত হৈ আছে মনটো, সেইটো সঁচা। কি হৈছে তাৰ উত্তৰ অভিমন্যুৰ হাততো নাই। সেয়ে ময়ূৰৰ প্ৰশ্নৰ উত্তৰ নিদিলে সি। ময়ূৰে আকৌ ক'লে, তই নিজে কি বিচাৰ অভি? নাজানো মই। চবেই মোক সন্ধ্যাৰ লগত জোকায়। সকলোৱে বিচাৰে যাতে মই তাইৰ লগত এটা ৰিলেশ্যনত আহোঁ। হয়, সন্ধ্যাক মোৰো ভাল লাগে, কিন্তু তাইকতো মই মিছা আশাত ৰাখিব নোৱাৰোঁ। ইমান মৰম আকলোৱা ছোৱালীজনীৰ মনটো ভাঙিব নোৱাৰোঁ। মই নিজৰ সমস্যাবোৰেই শেষ কৰিব পৰা নাই। অভিমন্যু যেন উত্তেজিত হৈ পৰিল। মাতটো ডাঙৰ হৈ গৈছিল। ময়ূৰে তাৰ বাহুটো ধৰি শান্ত মাতেৰে ক'লে, চব ঠিক হ'ব, বেছি নাভাবিবি, আৰু এতিয়া যা, ফ্ৰেছ হৈ আহ, মোক অলপ পঢ়াই দে, নহ'লে আকৌ গান শুনি থাকিম কিন্তু মই। অভিমন্যুক কিদৰে শান্ত কৰিব লাগে ময়ূৰতকৈ ভালকৈ আৰু কোনে জানে। শান্ত হৈ আহি আছোঁ বুলি কৈ ওলাই গ'ল অভিমন্যু। সময়বোৰ গৈ থাকিল। সন্ধ্যাহঁতৰ প্ৰথমটো ছেমিষ্টাৰ শেষ হোৱাৰ পথত। পৰীক্ষালৈ বেছিদিন নাই। কিন্তু তাৰ কেইদিনমান আগত আছিল সন্ধ্যাহঁতৰ ৰাস। এই এসপ্তাহৰ ৰাসত গাঁৱত ভাগৱতো পাঠ হৈ আছে। আৰম্ভণিৰ দিনাই সন্ধ্যাৰ নিজৰ চকুলো ৰখাব পৰা নাছিল। সদায় ভাগৱতৰ আৰম্ভণিৰ দিনা ৰাতিপুৱা উষা কীৰ্তন আৰু ভাগৱত ভ্ৰমণ হয় গোটেই গাঁৱত। নামঘৰীয়া ককায়ে ভাগৱতখন শিৰত লৈ আৰু বাকী গাঁৱৰ ডেকা গাভৰু, বুঢ়া মেথা, জীয়ৰী বোৱাৰী সকলোৱে দিহানাম গাই একেলগে খোজকাঢ়ি যায়। হৰিৰ নামৰ ৰসত গোটেই গাঁওখনেই জীপাল হয়। ভাগৱতৰ কেইদিন সদায় ৰাতি দেৰিলৈকে পাপৰি, সুমন আৰু মুনমুনৰ লগত নামঘৰৰ ফিল্ডতে বহি আড্ডা মাৰে। সেই কেইদিন যে ঘৰত একো নকয়। কিন্তু এইবাৰ তাই একোৱে নাপালে। সন্ধ্যাই সেইদিনা হোষ্টেলতে শোৱাৰ পৰা সোনকালে উঠি গা পা ধুই টেবুলতে চাকি এগছি জ্বলাইছিল। ভ্ৰমণ আৰম্ভ হওঁতেই পাপৰিয়ে ফোন কৰিছিল। সন্ধ্যাই ফোনতে শুনিবলৈ পাইছিল দবা, বৰকাহ আৰু খোলৰ লগত নাম। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নামে মাত্ৰ। মনত সেৱা এটা কৰিছিল সন্ধ্যাই। ৰখাব পৰা নাছিল চকুলো। তাই বাৰুকৈ উপলব্ধি কৰিছিল সেইদিনা, নিজৰ ঠাইখনৰ দৰে স্বৰ্গ আৰু ক'তোৱেই নাই। এসপ্তাহ ধৰি হোৱা ভাগৱতৰ আজি অন্তিমটো দিন আৰু ৰাতিলৈ মহাৰাস। আজি পূৰ্ণিমাও। সন্ধ্যাই ৰাতিপুৱাই যাবলৈ ওলাল। অভিমন্যুৱে কাৰোবাৰ বাইক এখন লৈ মিছন চাৰিআলিত থলেগৈ তাইক। সি অৱশ্যে বৰ এটা ভাল পোৱা নাছিল সন্ধ্যাই পৰীক্ষাৰ আগত এনেদৰে ৰাস নাচিবলৈ যোৱাটো। তাইক এবাৰ কৈছিলোঁ, পৰীক্ষাৰ আগত এইবোৰ কিয় বুলি, কিন্তু তাই হাঁহি এটা মাৰি ক'লে, কৃষ্ণৰ ৰাসত ৰাধাই নানাচিলে কেনেকৈ হ'ব বুলি আঁতৰি গৈছিল। সন্ধ্যা গৈ পাই মানে ভাগৱত সামৰিবলৈ হ'ল। ঘৰত সোমাই কাপোৰ সাজ সলাই মেখেলা চাদৰযোৰ পিন্ধিয়েই নামঘৰ পাইছিলহি তাই। সিহঁতৰ গাঁওখনত এই ৰাস আৰু ভাগৱতৰ উৎসৱৰ দৰেই। গাঁৱৰ পৰা বিয়া দিয়া ছোৱালীবোৰো যলৈকে বিয়া নহওক, বিহু পূজাত নাহিলেও ভাগৱত আৰু ৰাসৰ সময়ত মাকৰ ঘৰখনলৈ আহিবই। সন্ধ্যাৰ জেঠাকৰ ছোৱালী মাইনাবা আৰু মোমায়েকৰ ছোৱালী মুমু নগাঁৱৰ পৰা আহি পাইছেহি। গোটেই গাঁওখনেই থোপ খাইছিল নামঘৰত।
সময়ত উৰুলি দবা কাহ আদিৰ শব্দত ভাগৱত সামৰিলে। ভাগৱত পঢ়া ককাকেইজনে চকু পানী টুকিছিল। ভক্তিৰ ৰসত কিমানখিনি নিমজ্জিত হৈ থাকিলে এইদৰে অশ্ৰু নিগৰিব পাৰে সন্ধ্যাই নুবুজিলেও অনুমান কৰিব পাৰে। গাঁৱৰ বোৱাৰীসকলেও আচলৰে চকু পানী মচিছিল। এসপ্তাহৰ ব্যস্ততাৰ পাছত যেন আকৌ এবছৰলৈ নিজম পৰিব গাঁওখন। ৰাতিলৈ মহাৰাস অসমীয়া কৃষ্টিৰ এক অনবদ্য অংশ। আচল মহাৰাস শ্ৰীমন্ত শংকৰদেৱৰ কেলিগোপাল নাটৰ আধাৰতে অনুষ্ঠিত হয় যদিও সন্ধ্যাহঁতৰ গাঁৱত শ্ৰীকৃষ্ণৰ শিশুলীলাৰ পৰাও দেখুওৱা হয়। এন্ধাৰ হোৱাৰ পাছতে জন অৰণ্যত পৰিণত হৈছিল বিশ্বনাথ চাৰিআলিৰ উত্তৰ চাৰিআলি ষ্টেডিয়াম। গোটেই ষ্টেডিয়ামখন সজাই পৰাই যেন দ্বিতীয় বৃন্দাবন হৈছিল। ৰাস্তাৰ কাষত বহিছিল সৰু সৰু দোকানবোৰ। ষ্টেডিয়ামৰ চাৰিওফালে মানুহ আৰু মাজতে বৃন্দাবনৰ আৰ্হিত নিৰ্মিত মণ্ডপ। ৰাধাকৃষ্ণৰ বাবে জোলনাও আছে। আৰম্ভ হওঁতে হওঁতে প্ৰায় 10 বাজিল। সন্ধ্যা গ্ৰীণ ৰুমত এটি উজ্জ্বল কমলা ৰঙৰ পাটৰ কাপোৰ পিন্ধিছে তাই। মাজত সোণালী ৰঙৰ ফুল বচা। মোহিনীৰ ভাও লোৱা সন্ধ্যাক যিয়ে দেখিছে কোনেও চকু আঁতৰাব পৰা নাই। আৰম্ভ হোৱাৰ আগে তাইৰ মোবাইলত অনুৰণৰ মেছেজ জিলিকিছিল, অল দ্য বেষ্ট, ভালকে নাচিবা। হাঁহিটো বৈ আহিছিল আকৌ তাইৰ। এনেতে মঞ্চত ৰাসৰ প্ৰথমটো দৃশ্য। অসুৰৰ অত্যাচাৰত জৰ্জৰিত হয় বসুমতীৰ বিলাপ। তাৰ পাছতেই নাৰদৰ আগমন। শুনা মাতা বসুমতী মোহৰ বচন, লোটকে তিয়ালা চকু কিশোৰ কাৰণ। নাৰদৰ পৰামৰ্শ মতে আই বসুমতীয়ে ত্ৰিদেৱক স্তুতি কৰিছে। শুনি উকো ব্ৰহ্মা বিষ্ণু ঔৰ মহেশ্বৰ, ৰহিব নোৱাৰো মই নৰহে জীৱন। অনন্ত নাগৰ হৈজাত লক্ষ্মী নাৰায়ণৰ দৃশ্য সঁচাই বৰ মনোমোহা হৈছিল। তাৰ পাছতে আৰম্ভ হৈছে বসুদেৱৰ দৈৱকীৰ বিবাহ। কংসই ৰথত তেওঁলোকক থবলৈ যাওঁতেই সেই আকাশবাণী, জাকলৈয়া যায় কংস সোণৰে অজ্ঞান, এহিৰ অষ্টম গৰ্ভই তোৰ লৈব প্ৰাণ। তাৰ পাছতেই কাৰাগাৰত কৃষ্ণৰ জন্ম। মিনতীবাই সুৰ লগাই কি সুন্দৰকৈ গাইছে, আজি ৰাতি শিলা বৰশিলে ঐ, নুশুনো প্ৰজাৰ মাত, পালি পহৰীয়া সবে নিদ্ৰা গইলে, উপজিলে জগন্নাথ। বসুদেৱে আকাশবাণী মতে কৃষ্ণক নি যশোদাৰ কাষত থৈ যোগমায়াক লৈ আনে। যশোদাৰ তৈতে উপজিলে যোগমায়া, আতি অচেতনে নিদ্ৰা গইল নন্দ জয়া। তাহাৰ শয্যাত নিয়া থৈ লন্ত তোমাক, বসুদেৱে আনিলন্ত নন্দৰ কন্যাক। নন্দৰ কন্যা যোগমায়াকে কংসই দৈৱকীৰ সন্তান বুলি হত্যা কৰিব লওঁতেই যোগমায়া বৃহৎ ৰূপ ধৰি অন্তৰ্ধান হয়। উপায় নাপাই কংসই পুতনাক মোহিনী ৰূপ লৈ শিশুসকলক মাৰিবলৈ আদেশ দিয়ে। ইফালে গকুলত কৃষ্ণ জন্মৰ আনন্দ উৎসৱ। আজি নন্দৰ ঘৰে আনন্দ জয় জয় কৰে, জগতৰ পতি হৰি আইলা ব্ৰজপুৰে। তাৰ লগে লগে মোহিনীৰ ৰূপৰ সন্ধ্যাৰ প্ৰৱেশ। নাচত চঞ্চলতা, কুটিল চাৱনী, মন মোহিব পৰা হাঁহি, দেহৰ প্ৰতিভাজে কমনীয়তা, পাতৰ সাজ আৰু অলংকাৰে সন্ধ্যাক হাইলাখ মোহিনীৰ দৰেই লাগিছিল। খোলৰ শব্দত লৈলাখে নৃত্য নচা দৰ্শকৰ লাগি চাইছিল। মিনিদেৱে গাই আছিল, কুলে লয়া তোমাহাক দিলে স্তন দান, স্তন পানে পুতনাৰ শুহিলাহা প্ৰাণ। পুতনা বধৰ পাছতে সন্ধ্যাৰ ভাও শেষ। শিশুলীলাৰ পাছতে আৰম্ভ হৈছিল মহাৰাস। শ্ৰীকৃষ্ণৰ প্ৰৱেশ, যমুনাৰ পাৰত ৰাধাৰ প্ৰৱেশ আৰু তাৰ পাছতে গোপীৰ নাচ। আহা সখী আহা বাই বৃন্দাবনে যাওঁ, বজাইছে মোহন বংশী নয়ন ভৰি চাওঁ। কিছু সময়ৰ পাছত ৰাধাকৃষ্ণৰ পলায়ন আৰু যমুনাৰ পাৰত নৃত্য। ৰাধাই বোলে হৰি কৃষ্ণ গোসাঁয়া তুমি, নকৰিবা ধেমালি অ মনমোহন, মোহিলা ৰাধাৰ চিত মনমোহন, ভুলালা ৰাধাৰ চিত। চিমন আৰু চুমি বাই বৰ ধুনীয়াকৈ নাচিছে, যেন হাইলাখ ৰাধাকৃষ্ণহে। নৃত্যৰ পাছতে ৰাধাৰ বচন, চলিতে নপাৰো ঔৰ মইয়ে ক ভৰি, জৈক লাগে নিয়া মোক যেনে তেনে কৰি। তাৰ লগে লগে কৃষ্ণই ৰাধাক কান্ধত
উঠাৰ আহ্বান জনায় আৰু অহংকাৰেৰে হৰিক দাস কৰিব খোজা ৰাধাক এৰি কৃষ্ণ অন্তৰ্ধান হয়। যমুনাৰ বালিতে ৰাধা পৰি আছে, মাথাতো মুকলি চুলি, কান্ধতে উঠিব খোজোতে ৰাধিকা, হাততে হেৰাইল হৰি। এফালে ৰাধা কৃষ্ণ গুচি যোৱাৰ পাছত গোপীৰ বিলাপ, পুৰি গৈ বৃন্দাবন পৰি ৰৈল ছাই, শূন্য হল বৃন্দাবন ৰাধা কৃষ্ণ নাই। তাৰ পাছতে গোপীয়ে ৰাধাক লোপ পাই একেলগে কৃষ্ণৰ স্তুতি কৰাত কৃষ্ণই পুনৰ দেখা দিয়ে। একেবাৰে শেষত শংখচূড়ৰ প্ৰৱেশ, বমৰ লগতে অসুৰৰ হাঁহিটোৱে সৰু সৰু ল'ৰা ছোৱালীকো কঁপাইছে। কৃষ্ণৰ হাতত অসুৰৰ মৃত্যুৰ পাছতে আৰম্ভ হৈছিল আনন্দৰ নৃত্য। বাপুৰীয়ে দৰ্শকৰ মাজৰ পৰা সন্ধ্যাকো টানি আনিলে। কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 নামেৰে সামৰণি মাৰিছিল মহাৰাস। ৰাসৰ পিছদিনাই হোষ্টেললৈ উভতিছিল সন্ধ্যা। এতিয়া আৰু এটা দিনো ক্ষতি কৰিব নোৱাৰি। সন্মুখত মাত্ৰ 3 দিনৰ পাছতেই পৰীক্ষা। তাৰ মাজতে যে তাই কিদৰে ৰাস নাচিবলৈ সাহস কৰিলে ভগৱানেহে জানে। মাকেতো এবাৰ গালিয়ে পাৰিছিল। ইউনিভাৰ্চিটিত সোমায়েই লিটাৰেচাৰ, হিষ্ট্ৰী, পয়েট্ৰী এইবোৰৰ মাজত হেৰাই গ'ল তাই। পৰীক্ষা আৰম্ভ হ'ল। 3 ঘণ্টাৰ পৰীক্ষা, 60 নম্বৰৰ। সকলোৰে ভয় আৰু চিন্তাত তত নাই। মিড টাৰ্মতকৈও দুগুণ প্ৰচেষ্টাত চলিছে আয়োজন। সন্ধিয়া ভৰ্তি হৈ পৰে লাইব্ৰেৰী। হোষ্টেলত আড্ডা হাই উৰুমি নাই। কোনোবাই ডিপাৰ্টমেণ্টবোৰতো ৰাতি ৰাতি পঢ়ে। সকলোৰে চকুৱে মুখে ভয় আৰু বিভীষিকাৰ ছাপ স্পষ্ট। বাকীবোৰ পৰীক্ষাৰ দৰে একেই নিয়মত পঢ়া শুনা কৰি আছিল সন্ধ্যাহঁতেও। অভিমন্যুও নিয়মিতভাৱে নিজৰ লগতে ময়ূৰকো পঢ়াই গৈছিল। এইদৰে ভয়, সংশয়, উত্তেজনাৰ মাজতেই শেষ হৈছিল পৰীক্ষা। পিছদিনাৰ পৰাই প্ৰায় 1.5 মাহৰ বাবে ইউনিভাৰ্চিটি বন্ধ। শেষৰ পৰীক্ষাটো দি ওলায়েই সকলোৰে এনেকুৱা এটা অনুভৱ হৈছিল যেন যুদ্ধহে জয় কৰিছে। সেইদিনা সন্ধিয়ালৈ গোটেই ইউনিভাৰ্চিটিত উৎসৱ মুখৰ পৰিৱেশ। কোনোবা যদি টাউনলৈ গৈছিল, কোনোবা এমিউনিটি এছেঞ্চিয়েলত বহিয়ে আড্ডা মাৰিছিল। নিৰিবিলিৰ বেঞ্চকেইখনো সম্পূৰ্ণ। বহুদিনৰ মূৰত নিজৰ প্ৰিয়জনৰ লগত এপাক খোজ কঢ়াৰ আমেজ, কাৰণ আগতে 1.5 মাহৰ বন্ধ। আন বহুতৰ দৰে সন্ধ্যায়ো ওলাই আহিছিল অভিমন্যুৰ লগত। পূজাৰ বন্ধত তাইক নমতাকৈ গুচি যোৱাৰ কথা এতিয়াও তাই কৈয়ে থাকে। সেইবাবে এইবাৰ পৰীক্ষা শেষ কৰি লগে লগে নগৈ পিছদিনা যাব। সম্পূৰ্ণ এটা সপ্তাহ নেৰা নপৰাকৈ পঢ়ি পৰীক্ষা দিয়াৰ পাছত লগৰখিনিৰ লগত মুকলি মনেৰে আড্ডা মৰাৰ যি আমেজ, সেয়া আজি ইউনিভাৰ্চিটিৰ সকলোৱে যেন পাইছে। এছেঞ্চিয়েলৰ গোটেই কেইখন চকী ভৰ্তি। সন্ধ্যা প্ৰথমে অভিমন্যুৰ লগত ওলাই গৈছিল। তাৰ পাছত আহি আকৌ মহামায়াত এপাক সোমাল। কাইলৈ যিহেতু যাবগৈ, আজি বকুলদাক মাত এষাৰ দি যোৱা যাওক। সোমাওঁতে সন্ধ্যা আৰু অভিমন্যুক দেখিয়েই প্ৰশান্তলৈ হাঁহি এটা মাৰি চকুৰ ইংগিতেৰে সুধিলে সন্ধ্যা। তাই পিছে নুবুজাৰ ভাও ধৰিছিল, কিন্তু বকুলদাই চিধা চিধিকৈয়ে সুধি দিলে, বোলো জোৱাই ফুৰাবলৈ আহিছে নেকি? এনেকৈ সুধি দিব বুলি সন্ধ্যায়ো ভবা নাছিল। বকুলদাৰ ভাজত অভিমন্যুৰো হাঁহি উঠিল। তাতেই অলপ সময় কথা পাতি ওলাই আহিল সিহঁত। সন্ধ্যাৰ প্ৰিয় ঠাই কাঞ্চনজংঘাৰ সেই পুলটো। সন্মুখৰ ফিল্ডখনো আজি এসপ্তাহৰ মূৰত যেন আকৌ জি উঠিছে। চিঞৰৰ কোলাহল পুলটোলৈকে আহিছিলে। ৰাস্তাৰে অহৰহ মানুহ অহা যোৱা কৰি আছে। দুই একে অভিমন্যুকো মাত লগাই গৈছে। এনেতে অভিমন্যুৰ হোষ্টেলেৰে ৰাহুল পাৰ হৈ গ'ল। অভিমন্যুৰ লগত সন্ধ্যাক দেখি সি চিঞৰি চিঞৰি গাই গৈছে, জানৈ উৰে যোৰা পাতি। তাৰ মাততে গম পোৱা গৈছে যে সি নিচাত ডুবি আছে। আজি পৰীক্ষা শেষ, তাতে কাইলৈৰ পৰা বন্ধ। গতিকে আজি আৰু সোমৰসকণ নধৰিবনে ৰাইজে? তাৰ গানৰ হাঁহিত থাকিব নোৱাৰা হ'ল সন্ধ্যাই। কিছু সময়ৰ পাছতে জুৰি, হিমা, আৰিফ, নিমিষাহঁতেও যোগ দিলে সন্ধ্যাহঁতৰ লগত। পুলটোতে বহি বহু সময় আড্ডা মাৰিলে সিহঁতে। কাইলৈ সকলো যাবগৈ। সিদিনালৈকে অচিনাকি হৈ থকা সিহঁত এটা মাহতে যে কেনেকৈ এটা পৰিয়ালৰ দৰে হৈ পৰিছিল। সেইবাবে ইউনিভাৰ্চিটিৰ এক মিলন ভূমি। ইন টাইমৰ সময় হ'বলৈ হোৱাত সকলো যাবলৈ ওলাল। এবাৰ অভিমন্যুৱে সন্ধ্যাৰ কাষ চাপি ক'লে, ফোন চোন কৰি থাকিবি। তাই হাঁহি এটা মাৰি আঁতৰ হ'ল।
তাৰ সুৰটোত যেন এটা কৰ্তৃত্ব আছিল। কিহৰ কৰ্তৃত্ব বাৰু? মৰমৰ নে ভাল পোৱাৰ? নুবুজা সন্ধ্যাই। হোষ্টেলত আজি সকলোৰে ৰুমে ৰুমে আড্ডা, যেন এমাহৰ কথাখিনি আজিয়েই পাতি ল'ব। আড্ডাবোৰ সামৰি কাপোৰ জাপিবলৈ লাগিছিল সন্ধ্যাই। সময় প্ৰায় 1 মান বাজিছিল হ'বলা। এনেতে ফোনটো বাজিল। অনুৰণে কৰিছে। ৱাহ, আজি মেছেজ নিদি ফোন কৰিলেচোন। ফোনটো ধৰোঁতে অনুৰণে ক'লে, কি কৰিছা? কাপোৰ জাপি আছো। কোৱাচোন, কথা এটা আছিল। কোৱা, এবাৰ হোষ্টেলৰ আগফালে আহিব পাৰিবা নেকি? অনুৰণৰ কথাত সন্ধ্যা অলপ আচৰিত হৈছিল। কিবা হ'ল? তাই একো নকওঁতেই সি আকৌ ক'লে, মানে 500 টকাৰ এটা খুচুৰা হ'ব নেকি? তাৰ কথাতহে আচৰিত হ'ল তাই। 400 আৱাসীৰ বইজ হোষ্টেলত থকাৰ পাছতো তাইকহে যে খুজিছে খুচুৰা। কিন্তু তাকনো কি বুলি সুধিব? সেইবাবে আছে বুলি কৈ মাতিলে তাক। গৈ আছো বুলি ফোনটো থলে সি। প্ৰায় 3 মিনিটমানৰ পাছত সি দিয়া মিছ কল পাই খুচুৰাখিনি লৈ সোৱণশিৰিৰ তললৈ নামি আহিলে সন্ধ্যা। গেটৰ কাষতে ৰৈ আছিল অনুৰণ। বন্ধ গেটৰ সিপাৰে সন্ধ্যা। তাই আহোঁতেই সি সুধিলে, কাইলৈ যাবাগৈ? তুমি? কাইলৈ ৰাতি আছে গাড়ী। কি ক'ব একো যেন মুখৰ পৰা ওলোৱা নাছিল। এনেতে কিনকিনকৈ বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে। যেন কাইলৈৰ পৰা খালী হ'বলৈ ওলোৱা কেম্পাছটোৱে দুখতে বিদাইছে। সন্ধ্যাই ক'লে, বৰষুণ আহিছে, আহক দিয়া, অনুৰণে ক'লে। তাৰ চকুলৈ চাইছিল সন্ধ্যাই। ইমান শান্ত, কিন্তু ইমান গভীৰ কিয় চকুহাল তাৰ? কিনকিনে বৰষুণজাকে লাহে লাহে তিয়াইছিল সিহঁতক। সন্ধ্যাই আকৌ ক'লে, যোৱাগৈ ৰণ, তিতিবা নহ'লে। যাওঁ বুলি সি ঘূৰিছিলেই। তেন্তে সন্ধ্যাই আকৌ মাত দিলে, পইচা? পাহৰিছিলোঁ দিয়া। অনুৰণৰ কথা বুজি নাপালে সন্ধ্যাই। যিটো কাৰণে আহিছিল সেইটোৱেই পাহৰিলে নে? সঁচাকৈ অকল পইচা নিবলৈকে আহিছিল নে সি? সন্ধ্যাই পইচাকেইটা আগবঢ়াই দিলে। অনুৰণে হাত পাতি লৈ 500 টকাৰ নোটখন দিলে তাইক। সন্ধ্যা ভিতৰলৈ সোমাই গৈছিল। অনুৰণে চাই ৰৈছিল চকুৰ আৰ নোহোৱালৈকে। বৰষুণ পৰিয়ে আছিল। অনুৰণৰ কাষৰ কাঞ্চনজোপাত পাত এখিলাৰ দৰে ৰৈ গৈছিল টোপাল এটা, যেন পাতখিলাইহে উচপিছে। অনুৰণ থিয় হৈয়ে ৰৈয়ে আছিল। লাহে লাহে ভিতৰলৈ সোমাই সন্ধ্যা এটা সময়ত নেদেখা হৈছিলগৈ। সোৱণশিৰিৰ সন্মুখৰ ৰুমটোত লগাই থোৱা মন যায় কলিটো বাহিৰলৈকে শুনা পাইছিল। আৰু কিছু বুলি দেখা দিবা নেকি? তোমাক চোৱাৰ বতৰীয়া। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ নিৰিবিলিৰ এয়া আছিল 29তম খণ্ড। ধন্যবাদ।